নিৰ্মম বাবা যে হত্যা কৰিছে এইটো বিষয়ে আপুনি কি ক'ব? চাওক, কাশ্মীৰ জম্মু কাশ্মীৰৰ যে হত্যাকাণ্ড, আল কায়দাই হওক, আপোনাৰ লস্কৰি তাইবাই হওক, বিভিন্ন সন্ত্ৰাসবাদবিলাক আজিৰ পৰা নহয়, এই সন্ত্ৰাসবাদবিলাক একেবাৰে স্বাধীনতাৰ পিছৰ পৰাই একেবাৰে অব্যাহত আছে। গতিকে অতি দুখৰ কথা যে আজি যিটো চৰকাৰে ৩৭০ ধাৰাটো উঠালে, ৩৭০ ধাৰাটো উঠাই পেলাই এনেধৰণৰ কি ব্যৱস্থা ৰাখিল য'ত আজিলৈকে তীৰ্থযাত্ৰীসকল নিৰাপত্তাত নহয়। গতিকে আমি বিৰোধী দল বুলি এইটো কথা কোৱা নাই, এইটো এটা দেশৰ মানে মৰ্মান্তিক বিষয়। আৰু জম্মু কাশ্মীৰক লৈ যি বিবাদ চলি আছে তাৰে মাজত আমি জানো যে জম্মু কাশ্মীৰৰ বিবাদক লৈ বহু গঞ্জনা বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ আলোচনা চলি আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এই বিবাদটো আজিলৈকে নিজৰ ৰাজ্যখনৰ ভিতৰতে, জম্মু কাশ্মীৰৰ ভিতৰতে কেনেকৈ বৰ্ডাৰ LOC ক্ৰছ কৰি পেলাই কেনেকৈ উগ্ৰবাদী সোমায়, নে কাশ্মীৰৰ ভিতৰতে বাংকাৰ আছে, নে ক'ৰবাত লস্কৰি তাইবাৰ বা বিভিন্ন সন্ত্ৰাসবাদৰ ঘাটি আছে, এই কথাটো ভাৰতবৰ্ষৰ ইণ্টেলিজেন্সে কি কাৰণে এই বস্তুটো ভালকৈ আজিলৈকে হেৰি কৰিব পৰা নাই, ইয়াৰ মানে কিছুমান কথা আমি প্ৰশ্নবোধ হৈ পৰে। গতিকে জম্মু কাশ্মীৰ বুলি ক'ব গ'লে আমি হৰি সিঙৰ কথা মনত পৰে। হৰি সিং এজন হিন্দু ৰজা আছিলে, আৰু যি হৰি সিঙে যেতিয়া পাকিস্তানে জম্মু কাশ্মীৰখন ল'বলৈ এটা বেয়া চকু দিছিলে বা এটা যুদ্ধৰ অলৰেডি কৰিছিলে, সেই সময়ত হৰি সিঙে ভাৰতৰ গৃহমন্ত্ৰী বল্লভভাই পেটেল আছিলে। বল্লভভাই পেটেলে তেতিয়া কৈছে, ঠিক আছে আপুনি যুদ্ধৰ পিছত কি সিদ্ধান্ত ল'ব সেয়া স্পষ্ট। হৰি সিঙে নিজে কৈছে যে ৰাজ্যখন ভাৰতবৰ্ষৰ লগতে অতীজৰ পুৰণি মানচিত্ৰটো আছে আৰু থাকিব। গতিকে সকলো বস্তু যেনে তেনে এটা ভাল মানে এটা সনাতনী হিন্দুসকলৰ তীৰ্থভূমি কাশ্মীৰ জন্নত বুলি কয়, ভূস্বৰ্গ বুলি কয়। আজি জম্মু কাশ্মীৰৰ ইতিহাস যেতিয়াই শুনো তেনেকৈ তীৰ্থযাত্ৰীৰ ওপৰত হত্যা, তীৰ্থযাত্ৰীৰ ওপৰত গুলীবৰ্ষণ, এই কথাবোৰে মনবিলাক ঘৰু হৈ যায়। মই এটা বস্তু আহ্বান কৰিব বিচাৰিছোঁ মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা, ভাৰতবৰ্ষত যিমান আৰ্মি আছে, যিমান হাই-ফাই স্কট আছে, মানে এনেকুৱাকৈ তালাচী দিয়ক যাতে এজন ব্যক্তিৰ মানে চাৰ্টিফিকেট পাৰ উইকত ল'ব লাগে, কোনে ক'ত যায়, কেনেকৈ থাকে, কি আহয় বিষয়। আজি জম্মু কাশ্মীৰখনত বাৰ তীৰ্থযাত্ৰীৰ ওপৰত এটেক কৰাৰ মানে কি? যে হিন্দু মানুহসকল নাহক, হিন্দুসকল নিৰ্যাতিত হওক। গতিকে অতি দুখৰ বিষয় যে জম্মু কাশ্মীৰৰ বিষয়টো আজিলৈকে টেৰৰিষ্টৰ এক্টিভিটিজ অব্যাহত আছে জল বৰ্তমান। গতিকে নাজানো কি দুৰ্ভাগ্য হৈ ভাৰতবৰ্ষৰ মানে মানুহসকলৰ কপালত আছে, যিটো আৰু কিমান বছৰলৈকে এনেকৈ শুনিব লাগিব, কিমান হিন্দুৱে ৰক্ত দিব লাগিব, তেজ দিব লাগিব, এই কথাষাৰ কিন্তু আজিলৈকেও প্ৰশ্নবিদ্ধ হৈ পৰিছে। গতিকে আশা কৰিম ভগৱানৰ ওচৰত এটাই কথা কওঁ, কাশ্মীৰৰ সন্ত্ৰাসবাদ জীৱনৰ কাৰণে নিৰ্মূল হওক। MS গিলৰ নিচিনা এটা শাসন, আপোনালোকে জানে পাঞ্জাৱত MS গিলৰ যিটো শাসন চলিছিলে, MS গিলৰ নিচিনা শাসন যদি কাশ্মীৰত নপৰে, এই কাশ্মীৰ কণ্ট্ৰল কৰাৰ নিচিনা বেলেগ শক্তি বোধহয় কাম কৰা নাই। কাৰণ গণতান্ত্ৰিক ভাষা এইসকল মানুহৰূপে দানৱে কোনোদিন নুবুজে। গতিকে মই আহ্বান কৰিম যে MS গিলৰ পৰামৰ্শ লোৱা হওক, MS গিলৰ মানে যিটো ছিষ্টেম, সেই ছিষ্টেমত কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূলৰ এক পদক্ষেপ লোৱা হওক। আজি এই দুখৰ দিনত সকলো শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জনাই মই ইমানতে শেষ কৰোঁ।